আজি ঘোষণা হল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজলিল আজিজুল ইছলাম। আজিজুল ইছলাম বৰগুলি জাতীয় বিদ্যালয়ৰ সিনিয়ৰ সেকেন্ডাৰীৰ ছাত্ৰ। 90.6% নম্বৰে কলিয়াবৰ বৰগুলিলৈ গৌৰৱ কঢ়িয়াই আনিলে এইগৰাকী ছাত্ৰ আজিজুল ইছলামে। আজিজুল ইছলামৰ সফলতাত আনন্দিত হৈ পৰিছে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকল। মুঠ 28 জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত। ফলাফল লাভ কৰাৰ পাছতেই সমগ্ৰ বৰগুলি অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা বিদ্যালয়খনত কেইবাটাও ছাত্ৰ সংগঠনৰ লগতে সচেতন লোক উপস্থিত হৈ কৃতি ছাত্ৰ ছাত্ৰীৰ লগতে বিদ্যালয়ৰ শিক্ষকসকলক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। হয়, আমি কলিয়াবৰ জিলাৰ নেমচু আৰু বৰগুলি আঞ্চলিক নেমচুৰ লগতে আমাৰ আমচুৰ বিষয়ববীয়াসকলে আমাৰ বৰগুলিৰ যি জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰীৰ আজি আপোনাৰ যি ফলাফল ঘোষণা কৰিছে। আমাৰ স্কুলখন স্থাপন হোৱাৰ পাছত এইবাৰে প্ৰথম বেচ হয় ছেকেণ্ড ইয়াৰৰ পৰীক্ষা দিয়াৰ। কিন্তু সঁচা কথা এনেকুৱা এটা ৰিজাল্ট দেখাইছে, আমি বহুত উৎফুল্লিত হৈছোঁ, যাৰ কাৰণে নেকি আমি আহি পেলাই স্কুলত উপস্থিত হৈছোঁ। আজি এজন ডিষ্টিংশ্যনৰ লগতে 5 জনে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু 87% ৰিজাল্ট দেখুৱাবলৈ সক্ষম হৈছে। মই পোনপ্ৰথমে কলিয়াবৰ জিলাৰ নেমচুৰ ফালৰ পৰা যিসকল উদ্যোক্তাসকল আছে, এই পিছপৰা অঞ্চলত এনেকুৱা প্ৰাইভেট স্কুল জাতীয় বিদ্যালয়ৰ নামেৰে নামাকৰণ দি পেলাই যি স্কুলখন স্থাপন কৰি পেলাই আমাৰ ল'ৰা ছোৱালীক সুশিক্ষিত কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ যি চেষ্টা, তাৰ কাৰণে মই পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ পাছত আমাৰ যি অধ্যক্ষৰ লগতে আমাৰ সন্মানীয় শিক্ষাগুৰুসকল আছে, তেখেতসকলৰ যি চেষ্টা, যি কষ্ট, আজি সেই চেষ্টাৰ কষ্টৰ বিনিময়ত আজি আমি ফল পাবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ বিশেষকৈ একেবাৰে পিছপৰা অঞ্চলত যিসকল গাৰ্জেনসকলৰ যি চেষ্টা, ল'ৰা ছোৱালীক সুশিক্ষিত কৰিবৰ কাৰণে আপোনাৰ প্ৰাইভেট স্কুলত শিক্ষাদান দি কিনে আজি যেনেকুৱা ৰিজাল্ট দেখিব আমি পাইছোঁ, তাৰ কাৰণে গাৰ্জেনসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ফালৰ পৰা আমি যিহেতু ছাত্ৰ সংগঠন, আমাৰ কামেই হৈছে ছাত্ৰৰ লগত যোগাযোগ থকা আৰু ছাত্ৰ কেনেকৈ আগবাঢ়ি যাব পাৰে, ছাত্ৰসকলে সমাজৰ হৈ পেলাই মানে যেনেকুৱা ভাল কাম কৰিব পাৰে, তাৰ কাৰণে আমি যিমান সহায় সহযোগিতা কৰিব লাগে আমি ছাত্ৰসকলৰ লগত আছোঁ সেইখিনি। আৰু মই পুনৰাই সদৌ আমাৰ যি জাতীয় বিদ্যালয়ৰ উদ্যোক্তাসকলৰ লগতে আমাৰ যি সন্মানীয় শিক্ষাগুৰুসকল আছে, ছাত্ৰ ছাত্ৰীসকলক আজি খুবেই ভাল লাগিছে। বৰগুলি জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ৰিজাল্টৰ ফলাফল শুনি আজি আমি বৰগুলি আঞ্চলিক আমচু, বৰগুলি নেমচু বিভিন্ন দল সংগঠনৰ উদ্যোগত আজি আহি পিনে বৰগুলি সজাতি দলে আহি পিনে স্কুলত কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছোঁ। আৰু বৰগুলি জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ যি ৰিজাল্ট হৈছে তাক লৈ পিনে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষাগুৰুসকলক আমি যথেষ্ট অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। আৰু চাওক, বৃহত্তৰ কলিয়াবৰ অঞ্চলৰ এটা পিছপৰা অঞ্চল বৰগুলি অঞ্চলৰ এটা আশাৰী শিক্ষা অনুষ্ঠান বৰগুলি জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী, এইটোৱেই প্ৰথম বেচ আছিলে তাহাঁতৰ। আৰু প্ৰথম বস্তুতে ইমান ভাল ফলাফল দেখাব পাৰিছে, তাৰ কাৰণে আমি বৰগুলি জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষাগুৰুসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলকো অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। আগন্তুক দিনত তাহাঁতে যাতে এই যাত্ৰাটো অবিৰতভাৱে বৰ্তাই ৰাখে, সেইটো আমি কামনা কৰিছোঁ। আৰু আমি বৰগুলি আঞ্চলিক আমচুৰ ফালৰ পৰা যোনটো ছাত্ৰই 90% মাৰ্ক পাই বৰগুলি জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সুনাম কৰি নিশ্চয়কৈ আমি আজি নিশ্চয় আনন্দিত, কাৰণ আমাৰ বৰগুলি জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰীত এইখনেই হৈছে আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে প্ৰথমখন ৰিজাল্ট। আমাৰ ইয়াত 30 গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল পৰীক্ষাত, তাৰে 26 গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তাৰে এজন ছাত্ৰই ডিষ্টিংশ্যন পাইছে, তাৰ লগতে 5 গৰাকী ছাত্ৰই মুঠ 5 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে, আৰু 7 গৰাকীয়ে ছেকেণ্ড ডিভিজন আৰু 14 গৰাকীয়ে থাৰ্ড ডিভিজনত পাবলৈ সক্ষম হৈছে। আমি এই ৰিজাল্টৰ কাৰণে আমি নথৈ আনন্দিত। বিশেষকৈ আমাৰ অভিভাৱকসকলে বহুত কষ্ট কৰিছে, আমাৰ ছাৰ বাইদেউসকলে বহুত কষ্ট কৰিছে, যাৰ কাৰণে এই সফলতা দেখিবলৈ আমি পাইছোঁ।